যি দলংপাৰ আছে দলংপাৰ তেলেচাপুৰীৰ যি দলংপাৰৰ পৰা মাদ্ৰাছা ছাত্ৰ ছাত্ৰীলৈ আপোনালোকে ৰেলী ওলাইছে, কি ক'ব? হয়, নিশ্চয়। আজি আমি তেলিয়াচাপুৰ দলংপাৰ জামে মছজিদৰ কমিটিয়ে 24 অক্টোবৰ ছাত্ৰ ছাত্ৰীক লৈ পেলাই আমি এখন ৰেলী ওলাইছোঁ। মই ভাবো ইয়াৰ দ্বাৰা সমাজ উপকৃত হ'ব, সমাজৰ কম হ'লেও অলপ সংখ্যক মানুহ হ'লেও সচেতন হ'ব। সমাজত দুৰ্নীতিয়ে ভৰি পৰিছে, যেনে ড্ৰাগছ, মদ, জুৱা আদি এইবোৰ কুসংস্কাৰ এইবোৰে ভৰি পৰিছে। ইয়াৰ দ্বাৰা আমাৰ এই ৰেলীখনৰ দ্বাৰা সমাজৰ অলপ হ'লেও উপকৃত হ'ব বুলি মই ভাবোঁ। বিয়া বাৰুত আপোনালোকে বিয়া বাৰু যেনে 18 বছৰৰ তলত ছোৱালীক বিয়া দিয়া, ড্ৰাগছ খোৱা, গুটকা শিকৰ, 18 বছৰৰ তলৰ সৰু ল'ৰা ছোৱালীয়ে দোকানৰ পৰা গুটকা কিনি খায়, এইবোৰ বন্ধ কৰিব লাগে। দোকানীকো আমি ৱাৰ্ণিং দিছোঁ। আৰু আমাৰ সমাজৰ মানুহ এতিয়া মানে একগোট হৈ আছে চবেৰে এটা কথা, দুৰ্নীতি সমাজৰ কুসংস্কাৰ বন্ধ হ'ব লাগে। যদি কোনো ব্যক্তিয়ে বন্ধ নকৰে তেতিয়াহ'লে আমি তাৰ বিষয়ে প্ৰশাসনিকভাৱে ব্যৱস্থা ল'ম। বিয়াত বোমা বাৰুদ ফুটোৱা, ডিজে বজোৱাৰ হয়, এইটোতো হয় যে বিয়া এটা হ'লেই ডিজে বজোৱা, ছোৱালী নচোৱা পৰ্যন্ত আমাৰ কাণত খবৰ আহিছে। ডিজে বজোৱা, আতচবাজি ফুটোৱা এইবোৰ বন্ধ হ'ব লাগে। উদ্যোগত যি সজাগতা পদযাত্ৰা আৰম্ভ কৰিছে এইটো আমি আদৰণি জনাইছোঁ। আৰু ইয়াত আমি আগন্তুক দিনত প্ৰত্যেক গাঁৱতে যেনেকৈ সজাগতা পদযাত্ৰা কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিম। আৰু যিটো কাম লৈছে এইটোক আমি ৱেলকাম জনাইছোঁ, কাৰণ সমাজত আপোনাৰ ড্ৰাগছ বন্ধ হ'ব লাগে, বাল্য বিবাহ বন্ধ হ'ব লাগে, আৰু সৰু সৰু ল'ৰা ছোৱালীক যে দোকানীয়ে বিড়ি চিগাৰেট দিয়ে সেইটো বন্ধ হ'ব লাগে। এইটো এটা ডাঙৰ পদক্ষেপ লৈছে, তাৰ কাৰণে আদৰণি জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।